অসমৰ ঐতিহ্যপূৰ্ণ শিক্ষানুষ্ঠান তথা উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান দৰং মহাবিদ্যালয় আগন্তুক 5 বছৰৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ অৰ্থাৎ UGCৰ পৰা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে। বিদ্যায়তনিক দিশত মহাবিদ্যালয়খনৰ সাফল্যৰ বাবে এই স্বীকৃতি দিয়া হৈছে। এই খবৰে মহাবিদ্যালয়খনৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকলক উৎফুল্লিত কৰিছে। স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ লগে লগে মহাবিদ্যালয়ে নিজাববীয়াকৈ বৃত্তিমুখী নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ লগতে PhD পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পাৰিব। 1945 চনত স্থাপিত মহাবিদ্যালয়খন গৱেষণা পাঠদান আৰু সামগ্ৰিক গুণগত উৎকৰ্ষ সাধনত ব্ৰতী হৈ আহিছে। স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতিয়ে মহাবিদ্যালয়খনক এইসমূহ ক্ষেত্ৰত নতুন উচ্চতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আমাৰ কালি আমি ৰাতি মেইল পাইছিলোঁ যে আমাৰ UGCক আমি আবেদনো জনাইছিলোঁ অট'নমাছ ষ্টেটাছৰ কাৰণে, আৰু UGCয়ে আমাৰ আবেদন গ্ৰহণ কৰিছে আৰু কালি তেওঁলোকে আমাক অট'নমাছ ষ্টেটাছৰ স্বীকৃতি প্ৰদান কৰিছে। আৰু এই বিষয়ে যিখন অফিচিয়েল লেটাৰ আমালৈ মেইল কৰিছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিলৈ ৰেজিষ্ট্ৰাৰলৈ প্ৰেৰণ কৰিছে। আমি অট'নমাছ ষ্টেটাছটো পাই সঁচাকৈ আমি খুব আনন্দিত। আমি আশা কৰিছিলোঁ আৰু অট'নমাছ ষ্টেটাছ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা মেইন ইম্পৰ্টেণ্ট কম্পনেণ্ট হৈ পৰিছে, কাৰণ আমি নতুন কাৰিকুলাম আৰু যি ধৰণৰে নতুন কৰ্চেছবিলাক ডিজাইনিং কৰি আমি আগবাঢ়িব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে, তেনে ক্ষেত্ৰত অট'নমাছ ষ্টেটাছটো অত্যন্ত প্ৰয়োজন। ইয়াৰ বাহিৰেও প্ৰত্যেকখন মহাবিদ্যালয়ে এতিয়া হয় অট'নমাছ নহ'লে ক্লাষ্টাৰ কলেজ এনেধৰণে আগবাঢ়িব লাগিব, কাৰণ NEP-ত 2030 পাছত এফিলিয়েটেড কলেজ নাথাকিব। গতিকে আমি দৰং মহাবিদ্যালয়ে আমাৰ নাকৰ চতুৰ্থ চাইকেলৰ এক্ৰেডিশ্যন হোৱাৰ পাছৰ পৰাই আমি অট'নমাছ ষ্টেটাছৰ কাৰণে আগবাঢ়িছিলোঁ, আৰু এই অট'নমাছ ষ্টেটাছ আমাৰ আবেদন UGCয়ে আমাক স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ইয়াৰ জৰিয়তে আমি আৰু ভাল একাডেমিক কোৱালিটি এডুকেশ্যন আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।